বকলেলবাসী ৰাইজে প্ৰত্যেক দুই তিনি বছৰ মূৰে মূৰে আমি ব্যতিক্ৰম অনুষ্ঠান আমি হাতত লৈ আহিছোঁ। মাঘ বিহুৰ আমি তেনেকৈ ধৰণে মাঘ বিহু উপলক্ষে আমি ব্যতিক্ৰম অনুষ্ঠান হাতত লওঁ আৰু এইবাৰো সেই ব্যতিক্ৰম অনুষ্ঠান হিচাপে আমি চক্ৰবেহুটো নিৰ্বাচন কৰি ল'লোঁ। চক্ৰবেহু ইতিমধ্যে আপোনালোকে দেখা পাইছে, নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। আমি সমাপ্তিকৰণৰ দিশে গৈ আছোঁ আৰু দুই এদিনতে আমাৰ সমাপ্ত হ'ব। আৰু বিশেষকৈ এই আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ সমূহ ৰাজ্যকে ভোগালী বিহুৰ হিয়াৰ ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে নতুন বছৰ হিয়াৰ ভৰা শুভেচ্ছা জ্ঞাপন প্ৰত্যেক 2-3 বছৰ মূৰে মূৰে যিহেতু আমি ব্যতিক্ৰম অনুষ্ঠান লৈ আহিছোঁ, গতিকে এইবাৰৰ ব্যতিক্ৰম অনুষ্ঠান হিচাপে গোটেই আমাৰ ডেকা ৰাইজে আলোচনা কৰিলোঁ কি কৰা হয়। তেনেকৈ আহিছিলে মনলৈ কেইবাজনো নিজৰ মন পোষণ কৰিছিলে। তাৰ ভিতৰতে কাজিৰঙাও কিবা কোনোবাই কৰিছিলে, তাৰপৰা কোনোবাই বেলেগ ধৰণৰ কিবা আলোচনা কৰিছিলে। গোটেইকেইজনৰ ভিতৰত আমি চক্ৰবেহুটোকে নিৰ্বাচন কৰিলোঁ। কেতিয়াৰ পৰা কিমান দিনৰ প্ৰস্তুতি? এইটো আমাৰ প্ৰস্তুতি এতিয়া প্ৰায় বেছি দিন হোৱা নাই, 15-20 দিনতে এইটো ইমানখিনি হৈছে আৰু। কিন্তু আমি আগৰ পৰা 120 ফুটীয়া মেজিও আমি ইয়াত ইতিমধ্যে আমাৰ অসমৰ ৰাইজে গম পাইছে চাগে, আপোনালোকৰ চেনেলৰ জৰিয়তে দেখা পাইছে। আৰু 1000 ফুটীয়া সাপো ইয়াত আমি উপস্থাপন কৰিছিলোঁ, ৰাইজৰ আগত দাঙি ধৰিছিলোঁ। গতিকে সেই তেনেকৈ এইবাৰো চক্ৰবেহুটোকে আমি নিৰ্বাচন কৰি ল'লোঁ। মহিলাসকলে নৰা কটাত পুৰা উদ্যমেৰে আগবাঢ়ি গৈ আছে। আৰু ইটো চুবুৰীৰ পৰা আহিছে, আমি কাকো খবৰ দিয়া নাই, তেওঁলোকে নিজে নিজৰ স্বেচ্ছাৰে আহিছে আমাক অকণমান সহায় কৰোঁ বুলি। ওচৰ কাষৰ চুবুৰী কেইটামান আছে, তেওঁলোকো আহিছে। আৰু নেপালী আমাৰ কাষতে নেপালী সম্প্ৰদায়ৰ লোক বহুত আছে, তেওঁলোকেও আহিছে আমাক সহায় কৰিছে। এনেদৰে মানে আমাৰ মিলাপ্ৰীতিৰে এইটো অনুষ্ঠান আমি সমাপ্ত কৰিবলৈ গৈ আছোঁ। আৰু উৰুকাৰ নিশা কেনেকুৱা ধৰণৰ ভোজ? উৰুকাৰ নিশা মানে আচলতে আমাৰ উৰুকাৰ নিশা ভোজ নাখায়। আমাৰ ইয়াত এটা অকণমান ব্যতিক্ৰম এটা হৈ আহিছে। আমি যেতিয়া মেজি জ্বলাওঁ, মেজি জ্বলোৱাৰ পিছদিনাহে আমি ভোজ ভাত খাওঁ। এইটো আমাৰ পৰম্পৰাগতভাৱে চলি আহিছে বহুত বছৰ ধৰি। আমি চাগে এইটো জ্ঞাত নহয় কিমান বছৰ ধৰি চলি আহিছে, কিন্তু উৰুকাৰ দিনাহে নাখাওঁ, পিছদিনা কিন্তু খাওঁ। বকলিয়াল সমাজে বকলিয়াল সমাজে এইটো কেতিয়াবা চলি আহিছে মই সেইটো জ্ঞাত নহয়, কিন্তু বহুত দিনৰ পৰা চলি আহিছে বুলি ভাবিছোঁ। আৰু প্ৰস্তুতি আমাৰ মাছ ধৰা প্ৰচেষ্টা বুলি ক'ব পাৰে। তাৰমানে চক্ৰবেহুটো যিটো অভিমন্যু বধৰ সেইখিনি প্ৰক্ৰিয়া আমাৰ দেখুওৱা হৈছে। চক্ৰবেহু কেনেকৈ বধ কৰিছিলে তেনেধৰণে আমাৰ প্ৰচেষ্টা চলোৱা হৈছে। আৰু মাঘ বিহুৰ মানে গাঁৱৰ ৰাইজে আমাৰ ইমান ওলাই আহে কাম কৰিছে, তাৰমানে ৰাতি দিনে মানে কষ্ট কৰিছে। ৰাতি এতিয়া 12টা বজি গৈছে আমাৰ ৰাতি, মানে কষ্টবিলাক আমাৰ কষ্টকতে লগা নাই। মানে একদম বিহু বুলিলে মানে ভোগালী বিহু যেনে প্ৰস্তুতি মানে পিঠা পনা আনে মহিলাবিলাকে যেনেকৈ বনায়, আমাৰ যিটো এইটো নতুন প্ৰচেষ্টা মানে প্ৰতি বছৰে যেনেকৈ আমাৰ পালন কৰি অহা হয় মানে মাঘ বিহুটো, তাতকৈ মানে চক্ৰবেহুটো অলপ বিশেষভাৱে আমি লোৱা হৈছে। মানে তেনেধৰণে আমাৰ কাৰ্যসূচী সমাপ্ত হ'বলৈ প্ৰায় 90% সমাপ্ত হৈ গ'ল। তেনেকুৱাকৈ মানে ভোগালী বিহুটো আমি আয়োজন কৰিম বুলি ভাবিছোঁ। মেজিৰ কাৰণে মেজিকে খৰি ফালি একদম সম্পূৰ্ণ শেষ হৈছে। তাৰপৰা কাইলৈ পৰহিলৈ মানে মেজিটো বনাই আমি কমপ্লিট কৰিম। মহিলাসকলে এই নৰা কাটোহি, টঙা তোলাই দিওঁহি, আহি পিনি ল'ৰা আহিব, ল'ৰাবোৰ নিজৰ পুতেক ল'ৰা ভজা আহি এইবিলাক বাঁহ কাটি আনি টঙালবোৰ হেৰি দি বান্ধি মেলি আৰু কৰিছে। এনেকৈ আমি মানে সকলোৱে হওঁ। আমি মানে আজিহে অকণমান দেৰি হ'ল, এনেকৈ 10টা বজাত আহোঁ আৰু 4টা বজাত যাওঁ। অন্য আপোনালোকৰ ধৰি লওক পিঠা বনাই তেনেকুৱা ধৰণৰ পিঠা বনাই এতিয়া আমি এতিয়া কাইলৈৰ পৰা পিঠা খুন্দিম আৰু ৰ'দত শুকুৱাব লাগিব, আনিব লাগিব নহয়। আমাৰ এতিয়া দিনত ইয়াত সকাম কৰিব, ৰাতি এইবিলাক পিঠা আনিব লাগিব, চাহ আনিব লাগিব। সকলো বা বোৱাৰী জীয়ৰী গোটেই আহি ইয়াত চাহ দিম, ৰাতি বিহু কৰিম। ৰাতিপুৱা আমি পিঠা বনা পুৰি মেলি বুঢ়া আছে সৰু খুৱাম, খোৱাই আমি মেজিলৈ আহিম। মেজিত আহি আমি খাই বৈ মুঠতে 5টা বজাত ঘৰলৈ যাম। তেতিয়া আমি আৰু আমাৰ সেইখিনিত বিদায় ল'ম আৰু।